Good morning, trainees. Last classত আমি শিকিছিলোঁ কেনেকুৱা টেবল বনাব লাগে। আজি আমি শিকিম কেনেকুৱা মাৰ্কশ্বিট বনাব লাগে। মাৰ্কশ্বিট বনাবৰ কাৰণে আমি এটা টেবল বনাইছোঁ, চাব পাৰিছে। এই টেবলখনত আমি ফাৰ্ষ্ট ৰোল নম্বৰ দিছোঁ, ছেকেণ্ড কলমত নেম অফ দ্য ষ্টুডেণ্ট, থাৰ্ড কলমত ইংলিছ, ছাবজেক্টছ যিমানখিনি আছে গোটেইখিনি আমি ইয়াত দিছোঁ। মাইল ছায়েন্স, মেথমেটিক্স, ছ'চিয়েল ছায়েন্স, ইলেক্টিভ, টোটেল, পাৰ্চেণ্টেজ, ডিভিজন, কাউণ্ট অফ ফেইল্ড ছাবজেক্ট আৰু ষ্টেটাছ। এতিয়া আমি যেতিয়া এক্সেল ইউজ কৰোঁ, এক্সেলত আমি দুটা বস্তু ইউজ কৰোঁ। প্ৰথম হৈছে ফৰ্মুলা আৰু ছেকেণ্ড হৈছে ফাংচন। ফাংচন কি বস্তু আৰু ফৰ্মুলা কি বস্তু আমি বুজিব লাগিব। ফৰ্মুলা আৰু ফাংচন যিটো আমাৰ ফৰ্মুলা টেবত আমি প্ৰিছেটেড কেইটামান ফাংচনছ আছে, কেইটামান নহয় বহুত ফাংচন আছে। আমি যেতিয়া ইনচাৰ্ট ফাংচন ক্লিক কৰোঁ আমি ইয়াত ফাংচনছ পাওঁ। ইয়াত আপুনি চাব ইনচাৰ্ট ফাংচনত কি আছে, আগৰ পৰা ফাংচন বনোৱা থাকে। যেনেকুৱা ছামৰ ফাংচন আছে, এভাৰেজৰ ফাংচন আছে, ইফ আছে। যদি আমি ইয়াত অল ক্লিক কৰোঁ আমি গোটেইখিনি একেলগত পাম। আৰু যদি আমি স্ক্ৰল কৰোঁ আমি চাব পাৰিম ইয়াত বহুতখিনি ফাংচন আছে। ইমানখিনি আমি শিকিব নালাগে। আমাক ইয়াত মাৰ্কশ্বিট বনাবৰ কাৰণে ছাম লাগিব আৰু কেইটামান ইফ, কাউণ্ট ইফ এইকেইটা লাগিব, আমি ইউজ কৰিম। তাৰপিছত ফৰ্মুলা কি হয়, যেতিয়া আমি ফাংচন নাপাওঁ তেতিয়া আমি কি কৰোঁ, ফৰ্মুলা নিজে নিজে বনাওঁ। নিজে কেনেকুৱা বনাওঁ, যেতিয়া আমি পাৰ্চেণ্টেজ ইউজ কৰিম, পাৰ্চেণ্টেজ যেতিয়া আমি ওলাম তেতিয়া আমি গম পাম যে ফৰ্মুলা কেনেকৈ বনাব লাগে। এতিয়া আপুনি চাব ছ'চিয়েল ছায়েন্স ইয়াত লেখা আছে। ইয়াত যেতিয়া আপুনি ক্লিক কৰাৰ পিছত আপুনি গোটেইখিনি বস্তু ইয়াত পাব। ফৰ্মুলা বাৰত কি লেখা আছে আৰু কি ফৰ্মুলা আছে আমি গোটেইখিনি ইয়াত চাব পাৰিম। যদি আমি ফৰ্মুলা লগাইছোঁ বা ফাংচন লগাইছোঁ আমি চাব পাৰিম কি ফৰ্মুলা আছে আৰু কি ফাংচন আছে। যেতিয়া আমি লগাম তেতিয়া আমি গম পাম। এতিয়া এই বস্তুটো চাব আপুনি কি হৈ আছে, পূৰা চাব পৰা নাই, বহুতকেইটা বস্তু আছে আমি চাব পৰা নাই। ইয়াত ছেকেণ্ড ৰোল নম্বৰ নামটো ইয়াত জ্যোতি হাজৰিকা আছে, কিন্তু ইয়াত চাব পৰা নাই। কিন্তু এইটো কেনেকুৱা ঠিক হ'ব, আমি কেনেকুৱা ঠিক কৰিছোঁ লাষ্ট টাইম মনত আছে। ইয়াত ক্লিক কৰি পেলাই আমি গৈছিলোঁ ফৰ্মেটত গৈ পেলাই আমি কি কৰিম, অটোফিট কলম উইথ, আকৌ ফৰ্মেটত গৈ পেলাই আমি কি কৰিম, অটোফিট ৰ উইথ। এতিয়া গোটেইখিনি বস্তু কি হ'ল, ফিট হৈ গ'ল নিজৰ মতে আৰু নামকেইটা কাটি যোৱা নাই। আমি গোটেইখিনি বস্তু ইয়াত চাব পাৰিছোঁ। ইয়াত আমি কি কৰিব পাৰি, গোটেইখিনি বস্তুক আমি ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে আমি বেলেগ বেলেগ কালাৰ দিব পাৰি। কেনেকুৱা কালাৰ দিয়া হয়, ৰোল নম্বৰ, নেম অফ দ্য ষ্টুডেণ্টছ, যদি বিচাৰে আপুনি বেলেগ বেলেগ কালাৰ আপুনি ইয়াৰ পৰা বেলেগ বেলেগ কালাৰ দিব পাৰি। এতিয়া আমি কি কৰিব লাগে, ফৰ্মুলা আৰু ফাংচন কেনেকৈ ইউজ কৰিব লাগে এইটো চাম। প্ৰথমত আমি কি কৰোঁ, এই কৰ্ণত আমাৰ 85% হৈ আছে জুম ছেকশ্যনত, এইটো জুম কৰি লওঁ। এতিয়া প্ৰথমতে আমি টোটেল ওলাব লাগে। টোটেলটো কেনেকুৱা ওলাম, এই গোটেইখিনি টোটেল কৰাৰ কাৰণে আমাৰ ফৰ্মুলা আছে ছাম। ইয়াৰ পৰা ইয়ালৈকে যদি আমি টোটেল কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব, ছাম ফাংচন ইউজ কৰিব পাৰিম। নহ'লে ইয়াত শ্বৰ্টকাট আছে, আমি অটো ছাম কৰি দিব পাৰি। কিন্তু অট'মেটিকত প্ৰব্লেম হৈ যাব পাৰে, এইকাৰণে মই আপোনাক মেনুৱেলি কেনেকুৱা ছাম কৰিব লাগে এইটো দেখাই দিম। এতিয়া শ্বৰ্টকাট আছে, এইটো আমি ইয়াত শ্বৰ্টকাট কৰিব পাৰিম। ফৰ্মুলাত ক্লিক কৰিম, ফৰ্মুলাত ইয়াত আপুনি চাব পাৰিছে, ফৰ্মুলা ক্লিক কৰিম, ইনচাৰ্ট ফাংচন কৰাৰ পিছত নহ'লে আৰু এটা আছে, আমি ইয়াত ডাইৰেক্ট FX ক্লিক কৰিলে ইনচাৰ্ট ফাংচন হৈ যায়। ইনচাৰ্ট ফাংচন ক্লিক কৰাৰ লগে লগে আমি কি কৰিম, ইয়াত ওপৰত চাৰ্চ কৰিম, আমাক ফাংচন লাগে ছাম।
sum লিখি আমি গো কৰি দিম কৰাৰ লগে লগে ওপৰত আহিব sum to click আমাক sum কি কৰিব লাগে এই লাইনটো sum কৰিব লাগে লাইনটো আগতে সিলেক্ট কৰিব লাগিব সিলেক্ট কেনেকৈ কৰিব লাগিব মাউসটো ক্লিক কৰিব হোল্ড কৰিব আৰু ড্ৰেগ কৰিব কৰাৰ লগত আমি ইয়াত কি কৰিম লাষ্টত গৈ প্লাই ওকে ক্লিক কৰি দিম ওকে ক্লিক কৰাৰ পিছত আমি কি পাইছো ইয়াত sum পাইছো কিন্তু ইয়াত আমি 345 চাই আছো 345 sum to কেনেকৈ হৈছে আমি চাব কাৰণে ইয়াত ফৰ্মুলা বাও চাব পাৰি এই ফৰ্মুলাটো কি আছে ইয়াত is equal to sum আৰু ইয়াত ব্ৰেকেটৰ ভিতৰত ৰেঞ্জ দিয়া আছে C5 ৰ পৰা H5 লৈকে এতিয়া আমি ফাৰ্স্ট ৰোল নম্বৰ কাৰণে sum উলাই লৈছো এতিয়া চাৰিজন আছে চাৰিজনৰ কাৰণে আমি এক্সট্ৰাকৈ ফৰ্মুলা নিদিম আমি কি কৰিম ফিলটো কেনেকৈ কৰা হয় আমি বক্সৰ সেলৰ কৰ্ণৰত যাম কৰ্ণৰত গৈ পেলাই আমি এটা প্লাস পাম ব্ল্যাক কালাৰৰ কলা কালাৰৰ প্লাসটো আমি ক্লিক কৰিম হোল্ড কৰিম আৰু ড্ৰেগ কৰিম যিমানলৈকে আমাৰ ফৰ্মুলাটো লাগে আৰু অটোমেটিক আমি sum ইয়াত কি হৈ আছে sum বিলাক উলাই গৈ আছে sumৰ পিছত আছে আমাৰ পাৰ্চেন্টেজ মই কৈছিলো আমি কি ফৰ্মুলা আৰু ফাংচন এক্সেলত ইউজ কৰো এতিয়া আমি ইউজ কৰিছো sumৰ কাৰণে টোটালৰ কাৰণে sum ইউজ কৰিছো ফাংচন ইউজ কৰিছো কিন্তু পাৰ্চেন্টেজৰ আমাৰ ফাংচন নাই এই কাৰণে আমি কি কৰিব লাগিব ফৰ্মুলা ইউজ কৰিব লাগিব তে ফৰ্মুলাৰ কাৰণে মই দেখাইটো ফৰ্মুলাটো কেনেকৈ ইউজ কৰা হয় প্ৰথম বক্সত আমি ক্লিক কৰিম yani ফাৰ্স্ট ৰোল নম্বৰৰ কাৰণে আমি কৰি আছো পাৰ্চেন্টেজ উলাই আছে ফাৰ্স্ট ৰোল নম্বৰ কাৰণে কেনেকৈ পাৰ্চেন্টেজ উলাম ফৰ্মুলা স্টাৰ্ট কৰাৰ লগে লগে কৰাৰ আগতে আমাক কি কৰিব লাগে ইজ ইকুৱেল টু দিব লাগে ফৰ্মুলা কি কৰিছো আমি ইজ ইকুৱেল টু দিছো ইজ ইকুৱেল টু দিয়াৰ পিছত পাৰ্চেন্টেজৰ ফৰ্মুলা আছে obtain mark divided by total mark ছয়টা সাবজেক্ট আছে total mark আছে আপোনাৰ 600 multiply divider কাৰণে আমি oblique sign দিও আৰু multiplier কাৰণে আমি star sign দিম multiplied by 100 এটো ওলাই গৈছে আমাৰ percentage same আমি কৰিম fill কৰি দিম কৰ্ণত যাম আৰু এটো ক্লিক হোল্ড কৰি আমি টানি দিলে কামটো হৈ যাব এতিয়া পাৰ্চেন্টেজত কি হৈ আছে পাৰ্চেন্টেজৰ পিছত এটো দশমিক আহি আছে তে দশমৰ পিছত তিনিটা সংখ্যা আহি আছে সংখ্যাটো কাটিব লাগে কেনেকৈ কাটিম আমি সিলেক্ট কৰাৰ লগে লগে ইয়াত আপুনি চাব ইনক্ৰিজ ডেসিমেল আৰু ডিক্ৰিজ ডেসিমেল আছে আপুনি যদি ডিক্ৰিজ কৰিব লাগে আপুনি ডিক্ৰিজ কৰিব পাৰে আৰু ইনক্ৰিজ যদি কৰিব লাগে ডিক্ৰিজ কৰিব পাৰে তাৰ পিছত আমি ডিভিজন উলাম ডিভিজন কেনেকৈ ওলোৱা হয় ডিভিজন উলাবৰ কাৰণে আমাৰ কন্ডিশন হয় যে 60% ৰ ওপৰত হলে 60% বা 60% ৰ ওপৰ হলে ফাৰ্স্ট ডিভিজন হয় 45 বা 45 কে বেছি হলে সেকেন্ড ডিভিজন হয় আৰু 30 বা 30 কে ওপৰত হলে থাৰ্ড ডিভিজন হয় তে আমি ডিভিজনটো বনাবৰ কাৰণে আমাক ইয়াত কি কৰিব লাগিব ফাংচন ইউজ কৰিব লাগিব যদি ফাংচন যদি means if আমাক কৰিব লাগিব ফাংচন যোৱাৰ পিছত ডায়লগ বক্স আহিব আমাক বিচাৰিব লাগিব if আমি ইয়াত if পাইছো if ক্লিক কৰাৰ লগে লগে আমি ওকে কৰিম কৰাৰ পিছত এটা আৰু ডায়লগ বক্স আহিব তাত আহিব আপোনাৰ ফাংচন আৰ্গুমেন্টস দিব লাগিব প্ৰথম আছে লজিক্যাল টেষ্ট তাৰ পিছত আছে ভ্যালু if true তাৰ পিছত আছে ভ্যালু if false লজিক্যাল টেষ্ট হল যে যদি পাৰ্চেন্টেজ এইখন পাৰ্চেন্ট হয় পাৰ্চেন্টেজ যদি 60 কৈ ডাঙৰ হয় এতিয়া আমি লজিক্যাল টেষ্টত দিব লাগিব আমি এই বক্সত আছে আমাৰ পাৰ্চেন্টেজ উলাব লাগে ফাৰ্স্টত এই বক্সত পাৰ্চেন্টেজ আমি এই বক্সটো ক্লিক কৰিম আপোনাৰ নাম টাইপ কৰিব নালাগে অটোমেটিক নামটো আহি যাব চালো এতিয়া এই বক্সটো যদি ডাঙৰ হয় 60 কৈ তেতিয়া হলে কি কৰিব লাগিব আমি লিখিব পাৰিম 59.99 তেতিয়া হলে ভাল হ'ব আৰু this J5 is bigger than greater than 59.99 then তেতিয়া কি হ'ব
ভেলিউ অফ ট্ৰু কৰিব কি হ'ব ইয়াত যদি 59.99 হয় মানে 60ৰ পৰা বেছি হয় তেতিয়াহ'লে কি হ'ব ফাৰ্ষ্ট ডিভিজন হ'ব আমি ইয়াত টাইপ কৰিব লাগিব ভেলিউ অফ ট্ৰুথ টাইপ কৰিব লাগিব ফাৰ্ষ্ট এতিয়া বাকি আছে দুটা সেকেন্ড আৰু থাৰ্ডৰ কাৰণে আমাক ইয়াত জাগা নাই ইয়াত দুটা এটাই আছে ফলস তেতিয়াহ'লে আমি আকৌ ইফ ক্লিক কৰিব লাগিব ইয়াত আগতে ক্লিক কৰাৰ পিছত আমি ক্লিক কৰিম আকৌ ইফত ইয়াত ইফ দেখা গৈ আছে এই ইফত ক্লিক কৰিলে আকৌ আৰ্গুমেন্টটো ষ্টাৰ্ট হ'ব ইফ ক্লিক কৰিছো আৰ্গুমেন্ট ষ্টাৰ্ট হোৱাৰ পিছত আমি লজিক্যাল টেষ্ট দিম সেম বক্স ক্লিক কৰিম কিয়নো আমি ইয়াত চাই আছো পাৰ্চেন্টেজ যদি ডাঙৰ হয় 45 এটো 44.99 দিলে ভাল হ'ব 44.99 মানে 45 ৰ ওপৰত যিমান হ'ব 60 লকে এটো কি হ'ব সেকেন্ড আৰু ভ্যালু যদি ফলস হয় তে বাকি বিলাক 45 ৰ তলত আহিব এটো হৈ যাব থাৰ্ড তে আমি থাৰ্ড ধৰি লও কিয়নো এতিয়া ফেল তো আমি পাছত ধৰিম থাৰ্ড তাৰপিছত যদি আমি ওকে কৰো ইয়াত যাব ফৰ্মুলাটো আহি গৈছে ফাংশনটো কাম কৰিছে এতিয়া আমি কি পাইছো এটো সেকেন্ড ডিভিজন এই সেকেন্ড ডিভিজনৰ পিছফালে আমি ইয়াত সেকেন্ড ডিভিজন দেখা পাইছো কিন্তু ইয়াৰ পিছফালে এটা ফৰ্মুলা আছে যিখন আমি ইয়াত চাও পাৰিছো ক'ত চাও পাৰিছো ইয়াত এটো হল আমাৰ ফৰ্মুলাটো তে ফৰ্মুলা আমি যদি মুখস্থ কৰো বা আমি এটো ৰিমেম্বৰ কৰো বহুত প্ৰবলেম হয় আমি সদায় কি কৰিব লাগে ম্যানুয়ালি কৰিব লাগে ম্যানুয়ালি যেনেকুৱা আমি আর্গুমেন্ট চাইছিলো আর্গুমেন্টস দিছিলো যত লজিক্যাল টেস্ট হয় আৰু যদি ট্ৰু হয় তেতিয়াহলে কি হ'ব আৰু ফলস হলে তেতিয়াহলে এই সেম ফৰ্মুলা আমি লগাই দিম তললৈকে এটো কি হ'ব অটোমেটিক এতিয়া নেক্সটত আছে কাউন্ট অফ ফেইল্ড সাবজেক্ট আৰু স্ট্যাটাস কাউন্ট অফ ফেইল্ড সাবজেক্ট কিয় কৰিছো মই বুজাই আছো আপোনাক তাৰপিছত স্ট্যাটাস কি হ'ব কাউন্ট অফ ফেইল্ড সাবজেক্ট মানে আমাৰ যেটো এজেকশন সিস্টেম আছে তাত আমি কি কৰো যদি মানুহ বা কোনোবা পারসন এটা সাবজেক্টত ফেল হৈছে তেতিয়াহলে কি কৰিব লাগে সাপ্লিমেন্টারি দিব লাগে যদি দুটা সাবজেক্টত ফেল হৈছে ফেল হ'ব এই দুটা গুটেখিনি আমি ক'ত পাম কাউন্ট অফ ফেইল্ড সাবজেক্ট উলালে পাম আমি এই ৰেঞ্জটো চাব লাগে ইয়াৰ পৰা ইয়ালৈকে তেতিয়াহলে আমি কি কৰিম আমি ইয়াত কাউন্ট কৰিম কেতিয়া কৰিম যদি 30 তকৈ কম হয় তে কাউন্ট কৰিম যদি ইংলিশত কি হ'ব কাউন্ট ইফ তে আমি কাউন্ট ইফ ফৰ্মুলা ইয়াত ফাংশন দিব লাগিব তে কাউন্ট ইফ ফাংশন কাৰণে আমি শৰ্টকাট মাৰো ইয়াত fx আছে নহলে আমি ফৰ্মুলা পৰা যাব পাৰি ইনসাৰ্ট ফাংশন আমি ইয়াত fx ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আমি কি বিচাৰিম কাউন্ট ইফ এটা আমি মোস্ট ৰিসেন্টলি ইউজ দেখা পাই আছো এটো আমি অল কৰি দিলে ভাল ইয়াত আমি সেলেক্ট গুটেখিনি কাটি পেলাই আমি count if search কৰিম COUNT count মাৰি চাও গো ইয়াত আহিছে count if select কৰি আমি কৰিম ওকে এতিয়া আমাৰ ডায়লগ বক্স ওলাইছে ফাংশন আৰ্গুমেন্টছৰ তাত আমি ৰেঞ্জ প্ৰথম পাইছো আৰু ক্ৰাইটেৰিয়া পাইছো এতিয়া ৰেঞ্জটো কি আছে আমাৰ এইখন আমি সাবজেক্টটো ইয়াৰ পৰা ইয়ালৈকে চাম এই ৰেঞ্জত চাব লাগে যে 30 তকৈ কম আছে নে নাই তে 30 তকৈ কম কেনেকুৱা হ'ব less than 30 এতিয়া আমি ক্ৰাইটেৰিয়াটো হল যে এই ৰেঞ্জত সাম যদি 30 তকৈ কম আছে নাই ওকে কৰিলে আমি পাম ক্ৰাইটেৰিয়াটো ভুল হৈছে আমি এই ভুলটো এনেকুৱা শুদ্ধ কৰিব পাৰিম এতিয়া আমাৰ ফাংশন বক্সটো গুছি গৈছে আমি ইয়াৰ পৰা ঠিক কৰিব পাৰিম ইয়াত ক্লিক কৰি আমি কি কৰিব পাৰিম 30 তকৈ কম হ'ব লাগে আমি উল্টা কৰি দিছো 30 তকৈ বেছি কৰি দিছো less than 30 হ'ব লাগে এতিয়া আমি এন্টাৰ মাৰিলে আমাৰ ওলাই যাব এতিয়া সাবজেক্ট 0 মানে এটা সাবজেক্টটো ফেল হোৱা নাই এতিয়া আমি যদি ফৰ্মুলাটো টানি দিও তললৈকে ফৰ্মুলাটো যদি আমি কপি কৰি দিও তেতিয়াহলে কি হ'ব আমি পাই যাম যে কোনে কিমানটাত ফেল হৈছে এতিয়া আমি কি পাইছো 2 নম্বৰ ৰোল নম্বৰ দুইটা সাবজেক্টত ফেল হৈছে থাৰ্ড ৰোল নম্বৰ দুটা সাবজেক্ট ফেল হৈছে আৰু লাষ্টটো কি হ'ব এটা সাবজেক্ট ফেল হৈছে কিন্তু ইয়াত কি আছে ইহঁতৰ পার্সেন্টেজটো ভাল আছে বুলি ইয়াত সেকেন্ড ফার্স্ট দেখা গৈছে কিন্তু স্ট্যাটাসটো লাষ্ট কি হ'ব পাস আৰু ফেল হ'ব এতিয়া পাস আৰু ফেলৰ কন্ডিশন কৰিব লাগিব
পাছ আৰু ফেইলৰ কণ্ডিশ্যনটো কি হ'ব যদি কৰি পেলাই আমি কৰিম ফাংচন ইউজ কৰিম প্ৰথম বক্সত ক্লিক কৰাৰ পিছত আমি কি কৰিম ফাংচন ষ্টাৰ্ট কৰিম fx ষ্টাৰ্ট কৰাৰ পিছত আমি ইফ ইউজ কৰিম ইফ অ'কে কৰিম কৰাৰ পিছত আহিব ডায়লগ বক্স ফাংচন আৰ্গুমেণ্টছ দিব লাগিব লজিকেল টেষ্ট হ'ব লজিকেল টেষ্ট কি হ'ব এই বক্সটোত যদি response is equal to যদি 0 হয় তেতিয়াহ'লে হ'ব পাছ তেতিয়াহ'লে ট্ৰু যদি হয় 0 হয় তেতিয়াহ'লে কি হ'ব পাছ তাৰপিছত যদি ফলছ হয় দুটা আছে এতিয়া বাকী কমপ্লিমেণ্টাৰী আৰু সাপ্লিমেণ্টাৰী আৰু ফেইল এতিয়া সাপ্লিমেণ্টাৰীৰ কাৰণে কণ্ডিশ্যন দিব লাগিব এই কণ্ডিশ্যন এতিয়া পুৰা হোৱা নাই দুটা কণ্ডিশ্যন বাকী ৰৈছে আকৌ আমি ইয়াত ক্লিক কৰাৰ পিছত ইফ ক্লিক কৰিম ইফটো ইয়াত আছে ইফটো ক্লিক কৰাৰ পিছত সেম বক্স ক্লিক কৰিম কৰাৰ পিছত ইজ ইকুৱেল টু যদি 1 হয় তেতিয়াহ'লে হ'ব supplementary otherwise fail যদি 2 হয় 0 আৰু 1 ওলাই দিছোঁ বাকী যিমানখিনি হ'ব এইটো কি হ'ব ফেইল হ'ব তাতকৈ বেছি যদি হয় 3 4 5 অল সাবজেক্ট যদি 6টা সাবজেক্ট ফেইল আছে ফেইল হ'ব তেতিয়াহ'লে আমি ডাইৰেক্ট ফেইল লিখি দিলে কামটো হৈ যাব অ'কে কৰাৰ পিছত আমি কি পাইছোঁ 0 আছে ইয়াত মানে এইটো পাছ হয় আৰু যদি ফৰ্মুলাটো আমি কপি কৰি দিওঁ ফিল কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইটো দুটা সাবজেক্ট ফেইল কৰিছে ফেইল হৈছে আৰু যেনে এটা সাবজেক্টত ফেইল কৰিছে তাত সাপ্লিমেণ্টাৰী পাইছে এতিয়া আমি কি পাই আছোঁ গোটেইখিনি বস্তু অহা নাই কেইটামান বস্তু আমি ফিল কৰিব পৰা নাই এতিয়া আমি সিলেক্ট কৰি পেলাই গোটেইখিনি অটো ফিট কৰি দিলে হোম টেবত গৈ পেলাই ফৰ্মেটত গৈ পেলাই অটো ফিট ৰ কৰি দিলে অটোমেটিক সব মেইনটেইন হৈ যাব এতিয়া আমি গোটেইখিনি বস্তু ভালদৰে চাব পাৰিছোঁ তে আমাৰ আজি মাৰ্কশ্বিটটো কমপ্লিট হ'ল এই যিমানখিনি আমি আজি শিকিছোঁ আমি প্ৰেক্টিছ কৰিব লাগিব নহ'লে আমি কি হ'ব পাহৰি যাম তে আপুনি ৰেগুলাৰলি প্ৰেক্টিছ কৰিব ভিডিঅ'টো চাই প্ৰেক্টিছ কৰিব কৰাৰ পিছত যদি কিবা প্ৰব্লেম আহে মোক সুধিব কমেণ্ট কৰিব থেংক ইউ